মানুহে সুখী হ'ব আৰু সুখী হোৱাৰ লগে লগে যেতিয়া সুখী হ'ব তেতিয়া সমাজখনলৈ আগুৱাই যোৱাত দেশখন আগুৱাই যোৱাত ভাল হয় কাৰণ তেখেতে যেতিয়া নিজৰ অন্তঃকৰণে যিখিনি দৰমহা বিচাৰিছিল তেখেতে পাব তাক খালি আমি চৰকাৰী সিস্টেম হিচাপে গোটেই প্ৰশাসন যেতিয়াই যিকোনো সামগ্ৰীৰ আমি জানো যে সামগ্ৰীৰ মূল্য বৃদ্ধি হয় বা বস্তুৰ দাম বাঢ়ে আৰু সেই ব্যৱসায়ৰ যেতিয়া যিখিনি চৰকাৰী চাকৰিয়াল থাকে তেতিয়া তেখেতসকলে অনুভৱ কৰে যে নিজৰ জীৱন যাত্ৰাত সামগ্ৰীৰ মূল্য বৃদ্ধি হোৱাৰ লগে লগে নিজৰ যিটো আশাটো বেছি হোৱাটো সকলোৰে এটা আশা থাকে আৰু সেই কাৰণে এই দৰমহা আয়োগ প্ৰথম আৰম্ভণি হৈছিল 1946 চনৰ মে মাহত যাতে প্ৰত্যেক 10 বছৰৰ অন্তৰে অন্তৰে যিখিনি কৰ্মচাৰী থাকে চাকৰিয়াল থাকে তেখেতসকলৰ দৰমহা বিভিন্ন তাত থাকে যে ম্যাথমেটিক্যাল ক্যালকুলেশন থাকে তাৰে ওপৰত বেছ কৰি সময়ে সময়ে 10 বছৰৰ অন্তৰে অন্তৰে দৰমহা বৃদ্ধি হয় যেটো অষ্টম দৰমহা আয়োগ যোৱা 28 অক্টোবৰত 2000 এইবাৰৰে 28 অক্টোবৰত কেন্দ্ৰীয় কেবিনেটে তাত অনুমোদন জনাইছে তেতিয়ালে অনুমোদনৰ পিছত কেতিয়াৰ পৰা কৰ্মচাৰীখিনি আশা কৰিব পাৰে যে কেতিয়াৰ পৰা ইমপ্লিমেন্ট হ'ব মহাবিদ্যালয়লৈ মানুহ সুখী হয় যেটো আমাৰ ইংৰাজীত কয় হ্যাপিনেস ইনডেক্স গতিকে এখন দেশৰ কাৰণে এই হ্যাপিনেস ইনডেক্স যেতিয়া মানুহ সুখী হ'ব তেতিয়া ডেফিনেটলি ইয়াৰে যেটো জীবন ধৰণৰ প্ৰক্ৰিয়া এটো সৰলভাৱে তেখেতসকলে বিভিন্ন যে পৰিকল্পনা থাকে সেই পৰিকল্পনাসমূহক বাস্তৱলৈকে উত্তৰণ কৰাত সুবিধা হয় যেনে ধৰক কাৰোবাৰ হয়তো এটা সপোনৰ ঘৰ থাকিব পাৰে মই ঘৰটো বনাম গতিকে দৰমহা বৃদ্ধিৰ লগে লগে সপোনৰ ঘৰটো সাৰ্থক হয় গাড়ী এখন কিনিব পাৰে গতিকে আলটিমেটলি যদি চাই মানুহৰ যে সুখী ইনডেক্স বুলি কম হ্যাপিনেস ইনডেক্স বৃদ্ধি হ'ব আৰু আশা কৰা হৈছে এই যে অষ্টম দৰমহা আয়োগৰ যে প্ৰতিবেদন ইতিমধ্যে গ্ৰহণ হৈছে হেতু 1 জানুৱাৰী আমাৰ 2000 যেটো 26 ৰ পৰা এপ্লিকেবল হোৱাৰ এটা আশা আছে সম্ভাৱনা আছে গতিকে যিখিনি কৰ্মচাৰী তেখেতসকলৰ কাৰণে এটো সুখবৰ আৰু ইয়াৰ জৰিয়তে যিখিনি এতিয়া যিখিনি দৰমহা হৈছে থুলমূল ভাৱে যদি আমি কওঁ নিয়াৰবত যি কৰ্মচাৰী এতিয়া যিখিনি দৰমহা পাই আছে তাতকৈ নিয়াৰবত 30 ৰ পৰা 35% দৰমহা তেখেতসকলে বেছিকৈ পাব বুলি আশা কৰিব পাৰি প্ৰথম কথা শিক্ষকতাৰ কথাটো উল্লেখ কাৰণে মই কওঁ মই অন্তঃকৰণেৰে ভাবো টিচাৰ ইজ দা আৰ্কিটেকচাৰ অফ দা সোসাইটি অৰ্থাৎ এখন সভ্য সমাজৰ দাপোনে হয় শিক্ষকসকল আৰু সেই কাৰণে আমাৰ ধৰ্মটো কোৱা হয় প্ৰথম গুৰু আদি গুৰু আৰু দ্বিতীয় গুৰু শিক্ষা গুৰু দ্বিতীয় এই শিক্ষা গুৰুসকলৰ এতিয়া আগত সিস্টেম আছিল কি বিয়াত নহলেও আপুনি শিক্ষকতা কৰিব পাৰে এতিয়া হৈছে কি আপুনি যদি শিক্ষকতা কৰিব লাগে তেতিয়া হলে বিয়াত আপুনি পাস কৰা হ'বই লাগিব নাইবা টেট পাস কৰা হ'বই লাগিব ঠিক তেনেকে যেনেকে আপুনি নেট পাস কৰা হ'ব লাগিব যদি আপুনি এসিস্ট্যান্ট প্ৰফেসৰ কলেজত অধ্যাপক হ'ব বিচাৰে প্ৰায় সেন্ট্ৰেল গভৰ্নমেন্টৰ 50 লাখ চাকৰিয়াল ইয়াৰ দ্বাৰা উপকৃত হ'ব গতিকে 50 লাখ চাকৰিয়াল উপকৃত হোৱা মানে প্ৰতিটো ঘৰত 4 জনকৈ যদি আপুনি মেম্বাৰো ধৰে মানে কিমান এটা বৃহৎ সংখ্যক মানুহে সুখী হ'ব আৰু সুখী হোৱাৰ লগে লগে যেতিয়া সুখী হ'ব তেতিয়া সমাজখনলৈ আগুৱাই যোৱাত দেশখন আগুৱাই যোৱাত ভাল হয় কাৰণ তেখেতে যেতিয়া নিজৰ অন্তঃকৰণে যিখিনি দৰমহা বিচাৰিছিল তেখেতে পাব তাক খালি আমি চৰকাৰী সিস্টেম হিচাপে গোটেই প্ৰশাসন ব্যৱস্থাৰ জৰিয়তে তাৰ পৰা ম্যাক্সিমাম আউটপুট লোৱাৰ কাৰণে বা তেখেতে নিজে ম্যাক্সিমাম সমাজৰ প্ৰতি দায়িত্ববোধ বুলি ভাবি তেখেতে নিজৰ দায়িত্ব সমাপন কৰে তাৰ উপৰিও যিখিনি এটা বয়সৰ পিছত 60 বছৰ গ্ৰহণ কৰে তেনেকুৱা প্ৰায় 60 লাখ পেনশনাৰে এই মই কেন্দ্ৰীয় চৰকাৰক কৈছো উপকৃত হ'ব ইণ্ডিয়া যেটো আমাৰ কনজিউমাৰ প্ৰাইস ইনডেক্স থাকে অৰ্থাৎ সামগ্ৰীৰ মূল্য বৃদ্ধি যেনেকৈ এসেনশিয়াল কমোডিটিজ নন এসেনশিয়াল কমোডিটিজ সকলোৰ পৰা এটা নিৰ্দিষ্ট শতাংশ লৈ পেলাই এটা ম্যাথমেটিক্স হয় তাৰে ওপৰত বেছ কৰিয়ে হয় এনেকুৱা নহয় যে আপুনি বিচাৰিছে মানে যিকোনো পাৰ্চেন্টেজ ইয়াত বাঢ়িব এনেকৈ মই কৈছিলো এবাৰ 30 to 35% এক্সপেক্ট কৰিব পাৰি যিজনে আগতে ধৰি লওক কোনোবাই 18000 টকা দৰমহা পাইছিল এতিয়া এই নতুন পে কমিশনৰ ফলত তেখেতে হয়তো 32900 মান তেখেতে দৰমহা পাব গতিকে এইটো এটা সম্পূৰ্ণৰূপে এক গাণিতিক বিষয়ৰ নিচিনা ম্যাথমেটিক্স হয় বিভিন্ন ওয়েটেজ এভাৰেজ লোৱা হয় যেনেকৈ সামগ্ৰীৰ মূল্য বজাৰত কি আছে তেনেকুৱা বিভিন্ন সেক্টৰৰ ওপৰত ডিপেন্ড কৰি নিৰ্ধাৰণ কৰে কিন্তু এটা যেটা আমি কেন্দ্ৰীয় চৰকাৰৰ দৰমহা আয়োগৰ কথা কওঁতেই বিভিন্ন ৰাজ্যত ৰাজ্যিক কৰ্মচাৰী সমূহ থাকে অসমৰ প্ৰেক্ষাপটত সুখবৰ এইটোৱে যে অসম চৰকাৰেও ইতিমধ্যে 8 পে
কমিশ্যন যি চেণ্ট্ৰেল গভৰ্ণমেণ্টে ডিক্লেয়াৰ কৰিছে সেই পে কমিশ্যনৰ আধাৰতে সম্পূৰ্ণভাৱে ৰাজ্যিক কৰ্মচাৰীকো দৰমহা প্ৰদান কৰিব। গতিকে একেই অৰ্থাৎ এজন কেন্দ্ৰীয় কৰ্মচাৰীয়ে যিমান দৰমহা পাব এজন ৰাজ্যিক কৰ্মচাৰীও পাব, যিটো আগতে এটা ফাষ্ট ডিফাৰেঞ্চ আছিল। আৰু সেইকাৰণে আপুনি চাব মানুহৰ মাজত এটা হিন্নমান্যতাৰ পাৰ্থক্য আহিছিল যে মই কেন্দ্ৰীয় চৰকাৰৰ অধীনত কাম কৰোঁ, মই ৰাজ্যিক চৰকাৰৰ অধীনত কাম কৰোঁ। কিন্তু এতিয়া আৰু সেইটো সঁচাকৈ আদৰণীয় পদক্ষেপ। মই ভাবোঁ সকলো ৰাজ্যই এইটো গ্ৰহণ কৰিব লাগে, যাতে এখন ৰাজ্যৰ একেইটা পৰিয়ালৰ কোনোবাই ৰাজ্য চৰকাৰৰ অধীনত কাম কৰি কেন্দ্ৰীয় চৰকাৰৰ অধীনত কাম কৰিলে কোনো যাতে হিন্নমান্যতাত ভুগিব নালাগে, সকলোৱে একে ধৰণে যাতে সেৱা। कहना चाहेंगे कि सरकार के प्रति जो हमारे पेंशनर्स हैं, सरकारी कर्मचारी हैं, रेल कर्मचारी भी शामिल हैं, उनको कुछ आशंकाएं हैं। सरकार ने काफ़ी कुछ उनको दूर करने का भी काम किया है। हमें नेशनल काउंसिल के माध्यम से भी बात कही गई है कि पेंशनर्स के विषय को सरकार जो है पूरा विचार करेगी और उस पर 8वां वेतन आयोग अपनी रिपोर्ट भी देगा। सरकार उसको लागू भी करने का काम करेगी। दूसरी बात यह है कि 1 जनवरी 2026 से इसको लागू करने का काम भी होगा, ऐसी बात नेशनल काउंसिल JCM में कही गई है। इसके अलावा जो वैलिडिटी क्लॉज है उसको ये कहा गया है कि ये किसी कोर्ट केस की वजह से लाने का काम हुआ है, इसको आगे से इस्तेमाल करने का काम नहीं होगा। हम तो यही कहना चाहेंगे कि सरकार के सरकारी कर्मचारी जो है वो देश की प्रगति में आगे बढ़ने का काम कर रहे हैं। हमारे माननीय प्रधानमंत्री जी विकसित भारत की बात करते हैं। प्रधानमंत्री जी को समझना चाहिए बिना सरकारी कर्मचारियों के देश विकसित नहीं हो सकता है। तो इसलिए जो विकास के पहिए चलाने वाले लोग हैं, विकास को आगे ले जाने वाले लोग हैं, उनके साथ कोई छेड़खानी नहीं की जाए, उनके दुख दर्द को समझा जाए, उनके साथ कोई अत्याचार और अन्याय नहीं हो। और अगर ऐसा नहीं होगा तो हमारे सरकारी कर्मचारी और पेंशनर्स संघर्ष के जरिए अपनी मांगों हासिल करना जानते हैं, हमेशा हासिल किया है, भविष्य के लिए भी तैयार है। नेता और मंत्री का लगातार जो है वो पेंशन जो है वो बढ़ता है, बिल पास हो जाता है, लेकिन वहीं पर अगर पेंशनधारी जो जिनका चल रहा है उनका भी बंद कर दिया जाता है, इसके विषय में क्या कहेंगे? देखिए, बंद करने वाला काम तो पीछे अटल जी जब प्रधानमंत्री थे उस समय हुआ, उसको खुलवाने का काम भी हमें लोगों ने किया और इतनी बड़ी लड़ाई हम लोगों ने लड़ी, उसकी वजह से सरकार को गारंटीड पेंशन देने के लिए मजबूर होना पड़ा। मैं एक ही बात जानता हूं कि अगर हमारे लोग इकट्ठे रहेंगे, एकता रखेंगे, तो चाहे जिसकी सरकार आए, चाहे जिस पार्टी की सरकार हो, वो निश्चित तौर पर अपना प्रयास करेंगे पेंशन बंद करने का, तनख्वाह कम करने का, कर्मचारी कम करने का। लेकिन अगर हम इकट्ठे रहेंगे, एकता के साथ रहेंगे, तो निश्चित तौर पर जीत जो है वो कर्मचारियों की होगी और सरकार जो है वो जो भी जुर्म करना चाहती है नहीं कर रहा है। पहले की सरकारों के अंदर में पेंशन जो है वो बढ़ाई भी गई थी, तनख्वाह बढ़ाई गई थी, लेकिन जैसे ही अभी इस समय बीजेपी की वर्तमान जो सरकार है इसके अंदर में काट दी जाती है और तनख्वाह भी कटा दी जाती है। अभी तो ऐसा कुछ नहीं कर पाई है बीजेपी सरकार सरकारी कर्मचारियों के साथ में, लेकिन अगर कहीं ऐसा मन बना रहे होंगे तो उनको अपने ऐसा मन बनाने की बात बंद कर लेनी चाहिए, क्योंकि देश का सरकारी कर्मचारी पूरे तौर पर संगठित है। जिस दिन वो तनख्वाह काटने की बात करेंगे उस दिन गाड़ियां नहीं चलेंगी, बसें नहीं चलेंगी, देश बंद होगा और सरकार जो है वो घुटने पर आकर के सरकारी कर्मचारियों को मांगों को स्वीकार करे। बहुत बहुत